বিটিসি এৰিয়াটো ইমান বাঢ়িছে, ইয়াৰ কাৰণে বাজেটটো পাৰ্চেণ্টেজটো বাঢ়িব লাগে বা পপুলেশ্যন ইমান বাঢ়িব, ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এনেকুৱা চুক্তিত লিখা নাই। বিটিসি এৰিয়া কিমান বা স্কুৱাৰ ফিট বঢ়াই দিছে, এইফালে বিশ্বনাথ শোণিতপুৰলৈকে, এইফালে দৰং, এইফালে নলবাৰী, এইবিলাক এৰিয়া বহুত পপুলেশ্যন আমাৰ বিটিসিত সোমাই দিছে। তাক আমি পইচা থকা লৈ আলোচনা কৰা নাই, আমাৰ বেলেগ ইছ্যু আছিল, সেইটো লৈ আমি আলোচনা কৰিছে। বাজেটৰ সম্পৰ্কে মুঠতে আপোনালোকে জানে আমি বিটিসি কিমান পাব লাগে, সেইটো আমাৰ বিটিসি গভৰ্ণমেণ্টৰ পৰা অলৰেডি দিয়া হৈছে। কিন্তু আমি যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ষ্টেট গভৰ্ণমেণ্টে মুঠতে টোটেলৰ পৰা ৩,০০০ কোটি কমি আহিছে বুলিহে মই গম পাওঁ। তো তেতিয়া আপুনি বিটিসিটো নিশ্চয় কমিব, যেন হওক সেইটো আমি হিচাপ কৰা নাই। কিন্তু আমাৰ কথাটো হ'ল বিটিসি এৰিয়া কিমান বা স্কুৱাৰ ফিট বঢ়াই দিছে, এইফালে বিশ্বনাথ শোণিতপুৰলৈকে, এইফালে দৰং, এইফালে নলবাৰী, এইবিলাক বহুত পপুলেশ্যন আমাৰ বিটিসিত সোমাই দিছে। তো ইমান মানুহ বাঢ়িছে, ইমান ডাঙৰ এৰিয়া বাঢ়িছে, তো ইয়াৰ হিচাপত আমাৰ বিটিসিৰ বাজেটটো বাঢ়িব লাগে, সেইটোৱে আমি কৈ আছোঁ। তো আজিতো আমি কৈ আছোঁ হয়, কিন্তু সেইটো প্ৰেক্টিকেলি হয় না নহয়। যেনিবা আমি যিমান দূৰ জানো আমাৰ প্ৰমোদ ডাঙৰীয়াৰ যিটো চুক্তি, এই চুক্তিত বিটিসি এৰিয়াটো ইমান বাঢ়িছে, ইয়াৰ কাৰণে বাজেটটো পাৰ্চেণ্টেজটো বাঢ়িব লাগে বা পপুলেশ্যন ইমান বাঢ়িব, ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এনেকুৱা চুক্তিত লিখা নাই। সেইকাৰণে আমি যে বিশ্বনাথ ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্ট ইমান ডাঙৰ এৰিয়া সোমাইছে, ইয়াৰ কাৰণে যে বাজেট এক্সট্ৰাকৈ দিব, এইটো আমি আজিলৈকে এনেকুৱা দেখিবলৈ পোৱা নাই। বিটিসি আগত এৰিয়া আৰু আগত পপুলেশ্যনটো লৈ পেলাইহে বাজেট আমাক দিব। যেনিবা প্ৰমোদ ডাঙৰীয়া এইফালে নলবাৰীত কিমান বা এৰিয়া সোমাইছে, দৰঙৰ কিমান বা এৰিয়া সোমাইছে, শোণিতপুৰত কিমান বা 1000 এৰিয়া সোমাই দিছে, বিশ্বনাথত সোমাই দিছে, এইবিলাক চুক্তি কৰিছে। চুক্তি কৰাৰ পিছত এইখিনি এৰিয়াৰ কাৰণে যে বাজেট লাগিব, সেইটো খাণ্ড জ্ঞান নাই। তো এতিয়া আমি কি কৰিম? না এইফালে কৰিব পাৰে, এই অঞ্চলৰ মানুহবিলাকে এনেকুৱা হৈ আছে, এতিয়া গভৰ্ণমেণ্ট অফ আছামৰ পৰাও একো নাপায়, আমিও বিটিসি দিব ইচ্ছা কৰিলেও দিব নোৱাৰে। এতিয়া ইয়াৰ ৰেছপনচিবলটো কোনে ল'ব? এতিয়া চুক্তি কৰিছে আপুনি, এইখিনি এৰিয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এইবিলাক চুক্তিত থাকিব লাগিছিল না নাই? এতিয়া আমি ইমান বিপদত পৰিছে, মানে আমি ইচ্ছা কৰিলে তাতে কাম কৰিব নোৱাৰি। এতিয়া যিহেতু চুক্তিটো কৰিছে, এৰিয়াটো সোমাইছে, ইয়াৰ কাৰণে বাজেট বাঢ়িব লাগে, এনেকুৱা কিবা একটা দফা থাকিব লাগিছিল। পপুলেশ্যন বাঢ়িছে, এৰিয়া বাঢ়িছে, তো বাজেট বাঢ়িব লাগে। আগতে বিটিসিয়ে যিখিনি বাজেট পাই আছে, সেইখিনি লৈয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে আজিলৈকে বাজেট কৰি আছে। সেইফালে নলবাৰীৰ পৰা এৰিয়া সোমোৱা, দৰঙৰ পৰা এৰিয়া সোমোৱা, শোণিতপুৰ বিশ্বনাথৰ পৰা যিখিনি এৰিয়া আমাক দিলে, ইয়াৰ কাৰণে কোনো বাজেট নাই। এতিয়া আমি কি কৰিম? আমাক কি ক'ব কৈছে? এতিয়া ইমান ডাঙৰ ডাঙৰ পণ্ডিত আছে, আপচু লিডাৰ, আপোনালোকে কি কৰিলে? এতিয়া আমি কি কৰিব লাগে কওঁ? এতিয়া সবচে ডাঙৰ পণ্ডিতটো আপচুতে আছে, ইহঁতেইতো চুক্তি কৰিছে। কোনে চুক্তি কৰিছে কওঁ? এতিয়া আমি কি কৰিব লাগে? যোৱা 5 বছৰত ইহঁতে কি কৰি আহিছে? এতিয়া আমাক দোষ দিব বিচাৰিছে একো কৰা নাই বুলি। কিন্তু আমি কৈছোঁ ষ্টেট গভৰ্ণমেণ্টক, আমি আজিলৈকেও প্ৰেছাৰ কৰি আছে যে সেইখিনি এৰিয়াৰ কাৰণেতো কিবা একটা দিয়ক, আমি যাতে কিবা একটা কাম কৰিব পাৰে।